নমস্কাৰ। যদি বহুদিন ধৰি আপোনাৰ কাহৰ সমস্যা হৈ আছে, গলত এইখিনিত আপোনাৰ সুৰ কৰি থকা যেন লাগে, এনেকুৱা লাগে আপোনাৰ ইয়াতে কিবা জাম হৈ আছে নেকি, কথা ক'লেও লাগি লাগি ধৰা যেন লাগে, কাহৰ বহুত ঔষধ খালে, এণ্টিবায়'টিক খালে, বিভিন্নজনে ক'লে অমুক খা তথাপিও যদি আপুনি ভাল পোৱা নাই, তেনেহ'লে আপুনি এটা বস্তু ট্ৰাই কৰিব পাৰে। সঞ্জীৱন লাইফৰ আমাৰ এটা কাহৰ জমকাল নামৰ বস্তু আছে। এইটো আছে আদা, হালধি, ডালচেনি, পিপলি আৰু জস্তামধু। এইবিলাক সম পৰিমাণৰ মিক্স কৰি বনোৱা আছে। যদি আপুনি পাৰে আপুনি ঘৰত বনাই ল'ব, আৰু যদি নোৱাৰে তেনেহ'লে আমাৰ sanjeevanlife.in নামৰ ৱেবছাইটটোত পোৱা যাব কাহৰ জমকাল। এই কাহৰ জমকালটো আপুনি কি কৰিব, মৌৰ লগত মৌ জল, পিয়ৰ মৌ জল ল'ব, 2 চামুচ মৌ জল আৰু কাহৰ জমকালটো 1 চামুচ ভালকৈ মিহলি কৰি হাতত চেলেকি খাব। যদি আপোনাৰ চুগাৰৰ সমস্যা আছে তেনেহ'লে আপুনি গৰম পানীত খাব, আধা গিলাচ উতলা গৰম পানীত 1 চামুচ গুড়ি কাহৰ জমকাল মিহলি কৰিব, মিহলি কৰি ৰাতিপুৱা এবাৰ খাব, আৰু যদি কাহ খুব বেছি তেনেহ'লে গধূলি এবাৰ খাব। এইদৰে এমাহ 1.5 মাহ খালে কাহ ঠিক হৈ যায় একদম। ধন্যবাদ।